বস্ত্ৰনগৰী শুৱালকুছিৰ শিপিনীৰ পুত্ৰ এতিয়া চিকিৎসক। এহাতে পিতৃৰ তাঁতৰশালৰ শব্দ, আনহাতে পুত্ৰৰ হাতত চিকিৎসক হোৱাৰ সপোন। সকলো বাধা নেওচি অৱশেষত সফলতাৰ শিখৰত উপনীত হ'ল শুৱালকুছিৰ এজন মেধাৱী সন্তান। সদ্য ঘোষিত MBBSৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বস্ত্ৰনগৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে কুণাল মেধিয়ে। কি কবা, সুন্দৰ বাৰ্তা লৈছে গাঁওখনলৈ। এইটো ভালে লাগিছে, ইমান বছৰ জোৰা পৰিক্ৰমা এটা যিটো মানে সম্ভৱ হ'ব বুলি মানে এইটো মাথো দিঠকত ভাবিব পৰা নাযায়। এটা সৰু সপোন এটা দেখিছিলো যে মানে ডক্তৰ হ'ম বুলি, আৰু ঘৰৰে হওক, অঞ্চলৰে হওক, গাঁৱৰে হওক এটা নাম এটা কৰিম বুলি। কিন্তু মানে আজি যিটো মানে ৰিজাল্ট ওলাইছে তাৰে পিছত মই নিজে উৎফুল্লিত, লগতে মা দেউতা পৰিয়াল সকলোৱে উৎফুল্লিত হৈছে ৰিজাল্টৰ পৰা। আৰু ক'বলৈ মানে শব্দ অলপ কমে হৈছে, যিহেতু ইমানখিনি কষ্ট কৰি মানে গৈছিলো। হয় হয় হয়, কেতিয়াও মানে এইটো বস্তু ভাবি চোৱা নাছিলো যে মানে ইমানখিনি এনেকুৱা হ'ব। আগতে যিহেতু পঢ়াত বৰ এটা বেছি চোকাও নাছিলো তেনেকুৱা। দেউতা মা আমাৰ ঘৰৰ সকলো চুবুৰীয়া সকলোৰে আশীৰ্বাদ লৈ পিনে এনেকুৱা আগবাঢ়ি গৈছিলো। কেতিয়া মানে তুমি নিজকে ভাবিলা যে ভালকে পঢ়া শুনা কৰিব? একচুৱেলি ক'বলৈ গ'লে মোৰ প্ৰথমতে ডক্তৰ হোৱা মানে ৰুচিটো নাছিলে, লক্ষ্য নাছিলে। মোৰ ৰাজনীতি বিজ্ঞান চৰ্চা কৰিবলৈ ইচ্ছা আছিলে। কিন্তু কথাতে কয় নহয়, চেঞ্জ ইজ দ্য অনলি কনষ্টেণ্ট বুলি। সময়ৰ লগে লগে মোৰ যিটো লক্ষ্য সেইটো মানে সলনি হ'ল। সেই লক্ষ্য সলনি হ'ল যদিও বাকীখিনি যিখিনি মোৰ ৰুচি আছে সেইখিনি কিন্তু তাৰে লগতে কৰি গৈছো। তাত ক'ব লাগিব মোৰ স্কুল, তাৰে অৱদান আছে, তেওঁলোক তাৰে শিক্ষক শিক্ষয়িত্ৰী সকলোখিনি, আৰু লগতে কলেজৰ আমাৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত এতিয়া বৰ্তমান ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুল হৈ গৈছে। মই মেট্ৰিক 2018 চনত পাছ কৰিছিলো। তাৰে পিছত ৰামানুজনত পঢ়িছিলো, কোচিং কৰিলো এবছৰ। তাৰে পিছত নিটৰ এক্সাম দিলো, তাতে ভালকৈ পাছ কৰি অসম চিকিৎসা মহাবিদ্যালয়ত এডমিশ্যন ললো। তাৰপিছত এতিয়া আৰু ফাইনেল ইয়াৰ এক্সামৰ ৰিজাল্ট আহিলে। তাৰপিছত এতিয়া আৰু ৰিজাল্টটো ভালে হৈছে, আশা কৰা মতে অলপমান কম হৈছে যদিও তথাপিও ৰিজাল্ট ডক্তৰ হ'ল আপোনাৰ ল'ৰা। কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মইতো যথেষ্ট মই আনন্দিত, আৰু মোৰ যিটো মনৰ ইচ্ছা আছিল কুণাল মেধিয়ে সেইখিনি মোৰ মনৰ ইচ্ছাখিনি পূৰণ কৰিলে। গতিকে তাৰ কাৰণে মই কুণাল মেধিক মানে মোৰ ল'ৰাক মই এইটো ধন্যবাদ জনাইছো। আৰু তাৰোপৰি প্ৰথমৰ পৰাই যিসকল শিক্ষাগুৰুয়ে তাক শিক্ষাদান কৰিছে, গতিকে সেইখিনিত মই তেখেতসকলক শ্ৰদ্ধা আৰু ভক্তি ভৰা সেৱা জনাইছো। খুব সাধাৰণ ঘৰ আপোনাৰ। হয়, মই একজন শিপিনী, মানে পঢ়াত মোৰ বৰ ইচ্ছা আছিল, কিন্তু আৰ্থিক দৈন্যতাৰ কাৰণে মই মোৰ পঢ়াখিনিত মই ষ্টপ কৰিব লগা হ'ল। য'ত নেকি মই শালত যোগালী কৰি মই নিজে এতিয়াও মই শাল বৈ আছো, আৰু এখন শালেই দিয়ে আৰু মই যেতিয়া কুণাল মেধিৰ জন্মৰ পিছৰ পৰাই মই ভাবিছো যে মোৰ সপোনখিনি তাক মই পূৰণ কৰাৰ সুযোগটো দিম। যিকোনো প্ৰকাৰে তাকতো মই কৈছিলোৱে যে তই পঢ়াৰ ক্ষেত্ৰত তোক যি সহায় কৰিব লাগে মই সহায় কৰিম। তই যদি মেট্ৰিকটো পাছ কৰাৰ পিছত দিল্লীটো পঢ়িব খোজ, মই সেনেকে পঢ়াৰ কাৰণে প্ৰস্তুত আছিলো। তাৰপিছত ই কৈছে যে পাপা তই যদি মোক সহায় কৰ, গতিকে মই শিক্ষাৰ ক্ষেত্ৰত মই আগবাঢ়ি যাব পাৰিম। ইয়াৰ মাজতে কুণালে এটা কথা উল্লেখ কৰিছে যে কুণাল পঢ়াত কিমান চোকা নাছিল, কেতিয়াৰ পৰা চেঞ্জ হৈছে? তাৰমানে সি যেতিয়া ক্লাছ 7ত, নাৰ্চাৰীৰ পৰা ক্লাছ 7ত, তেতিয়া তাক মই হেড দিছিলো, এঞ্জেলছত দিছিলো। তাক মই তেতিয়া কৈছিলো যে তই যদি 50ৰ তলত মাৰ্ক আহে তেতিয়াহ'লে কিন্তু তাক মই খঙো উঠাও যে তোক ভাতখোৱা স্কুলত মই নাম লগাই দিম। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'